বিয়া সদায় এনেকুৱা এজনী ছোৱালীক পাতিবা যোনজনী ছোৱালীয়ে তোমাৰ লগত মিলি কিনে পইচা কিমান ইনকাম কৰিব পাৰে, ঠিক আছে, আহিবলগীয়া ফিউচাৰৰ কাৰণে পইচা কিমান জমা কৰিব পাৰে সেইটো চিন্তা কৰে, না কি তোমাৰ পইচা কিমান উৰাব পাৰে, তোমাৰ পইচা কিমান খৰচ কৰি তোমাৰ পইচাখিনি কেনেকৈ শেষ কৰিব পাৰে, ঠিক আছে, মানে তোমাৰ পৰা মানে এই ৱৰ্ডটো ক'লে বেয়া দেখি খিৰাই মানে খাব পাৰে, সেইটো যোনজনী ছোৱালীয়ে মাথা মাৰে সেইজনী ছোৱালীৰ লং লাষ্টিঙো নহয় তোমাৰ লাইফত, ঠিক আছে। সেইজনী বিয়া হোৱাৰ পিছতো হয়তো বেলেগ আৰু তোমাতকৈ বেটাৰ পালে গুচি যাব। যোনজনী ছোৱালীয়ে তোমাৰ লগত মিলি কিনে নিজেও ইনকাম কৰি কিনে লাইফত আগবাঢ়ি যাব বিচাৰিব সেইজনী ছোৱালীহে তোমাৰ মানে আচল ৱেল উইচাৰো হয় গাৰ্লফ্ৰেণ্ড আৰু ৱাইফৰ লগত, ঠিক আছে। গতিকে ৱেল উইচাৰো হয় যে তেওঁ এইটোৱে বিচাৰিব যে মোৰ মানুহজনে মোৰ হাজবেণ্ডে গ্ৰ'থ কৰিব লাগে ফাইনেন্সিয়েলি, লগতে ময়ো যাতে ছাপৰ্ট কৰিব পাৰোঁ, ময়ো যাতে তেওঁৰ লগত আগবাঢ়িব পাৰোঁ, একেলগ হৈ কিনে আমি যাতে আগবাঢ়িব পাৰোঁ ফিউচাৰৰ কাৰণে, ঠিক আছে। যোনে নিজে কি কৰিছে সেইটো চিন্তা নকৰে, অকল তোমাৰতো মাথা মাৰিব আৰু তোমাৰ পৰা কেনেকৈ পইচা ওলাব পাৰে, কেনেকৈ মানে মুঠতে নিজৰ যিখিনি লাগতিয়াল বস্তু নিজক যিখিনি লাগে সেইটো তোমাৰ পৰা লৈ কিনে মুঠতে নিজকে ছেটিছফাইড কৰিব পাৰে, তোমাৰতো চিন্তা নকৰে তুমি কি লৈছা, কি খাইছা, কি কৰিছা, কি কৰা নাই, সেনেকুৱা ধৰণৰ লাইফ পাৰ্টনাৰ নিজৰ লাইফত চিলেক্ট নকৰিবা। ল'ৰাবিলাকক কৈছোঁ, যদি তেনেকুৱা ধৰণৰ তোমাৰ গাৰ্লফ্ৰেণ্ডো আছে ব্ৰেকআপ কৰা, বিকজ সেই গাৰ্লফ্ৰেণ্ডজনী গৈ কিনে যদি তোমাৰ ৱাইফ হয় তেতিয়াহ'লে কিন্তু গোটেই জীৱন কান্দিব লাগিব। আজিৰ টাইমত এইটো একদম সঁচা কথা, এনেকুৱা ছোৱালী নিজৰ লাইফত কেতিয়াও আহিব নিদিবা, চান্স, ঠিক আছে।